নমস্কাৰ বন্ধুসকল, মোৰ চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। মই ৰিমঝিম শইকীয়া। আজি আপোনালোকলৈ আগবঢ়াব বজ্ৰাসন। এই আসন কৰিলে কঁকালৰ পৰা তলৰ অংশ বজ্ৰৰ দৰে কঠোৰ হয় বুলি কোৱা হয়। সেয়ে ইয়াক বজ্ৰাসন বুলি কোৱা হয়। আহাৰ খোৱাৰ পাছত 5 মিনিট এই আসনত বহিলে হজম শক্তি বৃদ্ধি পায়। বজ্ৰাসনে উৰু আৰু কলাফুলৰ মাংসপেশী শক্তিশালী কৰি ৰাখে। বজ্ৰাসনে ৰাজহাড় পোন হৈ থকাত সহায় কৰে আৰু পিঠিৰ বিষ নিৰাময় কৰে। প্ৰথমে দুয়ো ভৰি সন্মুখলৈ মেলি বহিব লাগে। হাত দুখন গাৰ কাষত ৰাখিব। সাৱধান হ'ব যাতে শৰীৰৰ ভৰ হাতৰ ওপৰত নপৰে। দুয়োখন ভৰি আঁঠু ভাঁজ কৰি তাৰ ওপৰত বহিব। দুয়ো ভৰি বুঢ়া আঙুলি পৰস্পৰ লগাই ৰাখিব। গোৰোহা পৰস্পৰ আঁতৰত ৰাখি তাৰ ওপৰত বহিব লাগে। দুয়োখন হাত আঁঠুৰ ওপৰত ৰাখিব। মেৰুদণ্ড পোন কৰি ৰাখিব। সম্পূৰ্ণ শৰীৰ ঢিলা এৰি দিব। উশাহ নিশাহ স্বাভাৱিকভাৱে লৈ থাকিব। এই আসন কৰোঁতে চকু বন্ধ কৰি ল'ব লাগে। এটা কথা মন কৰিব যে আঁঠুৰ বিষ বা সৰু গাঁঠিৰ বিষ থাকিলে এই আসন কৰিব নালাগে। এই আসন নিয়মীয়াকৈ কৰিলে শৰীৰ শক্তিশালী হয় আৰু একাগ্ৰতা বৃদ্ধি পায়।